এতিয়া আহিছোঁ আমি বৃষ ৰাশিৰ ওপৰত। বৃষ ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ, আৰু এইবাৰ ৰাশিৰ যিটো সময়ত সঞ্চাৰ হৈছে, শুক্ৰ ৰাশিতে, চন্দ্ৰ ৰাশিতে আছে, গতিকে ৰাশিতে থকাৰ কাৰণে বৃষ ৰাশিৰ কাৰণে ডাঙৰ ৰাজ অনুগ্ৰহৰ আহিব, সুযোগ আহিব, যথেষ্ট সুযোগ লাভ কৰিব বৃষ ৰাশিয়ে। কৰ্মৰ ক্ষেত্ৰত, ধৰ্মৰ ক্ষেত্ৰত, ৰাজনীতিৰ ক্ষেত্ৰত বৃষ ৰাশিৰ কাৰণে যথেষ্ট শুভ সময়। কৰ্মলাভ যোগ আছে, কৰ্মলাভৰ ক্ষেত্ৰত কোনো ধৰণৰ বৃষ ৰাশিৰ অসুবিধা নাই। মনৰ অস্থিৰ সিদ্ধান্ত কিছু থাকিব, এলাহ কিছু বাঢ়ি আহিব, তথাপিও এলাহ পৰিহাৰ কৰিলে আপোনালোকে কৰ্ম আৰু অন্যান্য ক্ষেত্ৰত শুভ ফল পাব। সা সম্পত্তি লাভৰ ক্ষেত্ৰত অসুবিধা কোনো ধৰণৰ নাই। প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত মনে বিচৰা বিপৰীত লিংগৰ সৈতে যোগাযোগ আগবাঢ়িব, আৰু প্ৰেমানন্দ লাভ হ'ব, আৰু প্ৰেমেৰে আপোনালোকৰ সদায় আনন্দ পাব। বিবাহৰ আয়োজন কৰিব পাৰে, বৃষ ৰাশিৰ কাৰণে এইবাৰ বিয়াৰ শুভ ফল প্ৰাপ্তি হ'ব, বিয়াত আপোনালোকে আগবাঢ়িব পাৰে। যিসকল উপযুক্ত বিবাহ প্ৰাৰ্থী আছে তেখেতসকলে বিবাহৰ যোগাযোগ কৰক, সুফল আৰু সুপাত্ৰ পাত্ৰী লাভ কৰিব। বিদ্যাৰ্থীসকলৰ এই সময়ছোৱা যথেষ্ট শুভ, উচ্চ মানদণ্ডৰ অনুষ্ঠানৰ লগত বিদ্যাৰ ক্ষেত্ৰত যোগাযোগ কৰিব পাৰিব। উচ্চ বিদ্যালয় বা অনুষ্ঠানত আপোনালোকে নামভৰ্তি কৰিব পাৰিব, আৰু তাত পঢ়িবৰ কাৰণে বা তাত বিদ্যা আহৰণ কৰিবৰ কাৰণে সুবিধা পাব। বিদেশৰত বিদ্যাৰ্থীসকলৰ বছৰটোত প্ৰতিভা বিকাশৰ ক্ষেত্ৰত যথেষ্ট শুভ সময়। বিদেশত থকা বিদ্যাৰ্থীসকলে নিজৰ প্ৰতিভা প্ৰদৰ্শন বা প্ৰকাশ কৰিবৰ কাৰণে সুযোগ পাব আৰু পাৰিব। স্বাস্থ্য কিছু উন্নতি বুলি কৰিব পাৰে, আগতকৈ যোৱা বেলিতকৈ আপোনালোকৰ 2026 চনটো বৃষ ৰাশিৰ কাৰণে যথেষ্ট শুভ। অৱশ্যে পুৰণি ৰোগসমূহ উপশম হোৱা সূচায়। যিসকলৰ পুৰণি ৰোগ আছে, দীৰ্ঘস্থায়ী ৰোগ আছে, বহুলাংশে কমি আহিব। আপোনালোকৰ এটা ডাঙৰ কথা যে আপোনালোকৰ খাদ্যৰ প্ৰতি নিয়ম নীতি অলপ অশুভ হ'ব পাৰে বৃষ ৰাশিৰ, গতিকে খাদ্যৰ প্ৰতি অলপ গুৰুত্ব দিব। বিভিন্ন ধৰণৰ খাদ্য আজিকালি অসুবিধা হৈ আহিছে, গতিকে খাদ্যৰ প্ৰতি যি অশুভ বুলি জানে সেই অশুভ খাদ্যবিলাকৰ পৰা যিমান পাৰে বৰ্জন কৰিব, আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নহয়। বন্ধু বান্ধৱী আত্মীয় স্বজনৰ পৰা কিছু নিলগত থাকিব, কিয়নো এইবাৰ বৃষ ৰাশিৰ বন্ধু বান্ধৱ বা অন্যান্যৰ পৰা ক্ষতি হোৱা সাধাৰণ কথা এটা দেখা যায়, গতিকে অলপ সাৱধান থাকিলে একো অসুবিধা নহয়। সেইবুলি পৰিহাৰ কৰিবলৈ দিয়া হোৱা নাই, সাৱধান থাকিলে যথেষ্ট ভাল ফল পাব। আমি এতিয়া প্ৰতিকাৰৰ ওপৰত গৈছোঁ, প্ৰতিকাৰৰ বিষয়ে ক'বলৈ গৈছোঁ। প্ৰতিকাৰ পুৰুষ আৰু মহিলা উভয়ে ক'বলৈ ওলাইছোঁ। পুৰুষ আৰু মহিলাই ৰূপৰ আঙুঠি বা প্লেটিনাম যিসকলে ল'ব নোৱাৰে তেখেতসকলে ৰূপৰ আঙুঠি এটা ল'ব। ৰূপৰ আঙুঠিটো আপুনি বুঢ়া আঙুলিত নতুবা মধ্যমা আঙুলিত ধাৰণ কৰিব পাৰে। আৰু যদি আঙুঠি পিন্ধিবলৈ অসুবিধা পায় তেতিয়া হাতত খাৰু কৰি ৰূপৰ বা প্লেটিনামৰ খাৰু পিন্ধিব পাৰিব। পুৰুষ মহিলা উভয়ে বাওঁ হাত সোঁ হাত বুলি কথা নাই, সোঁ হাতত পিন্ধিব লাগিব। ডিঙিত ল'ব পাৰে, কঁকালতো ল'ব পাৰে প্লেটিনাম বা ৰূপৰ যিকোনো সামগ্ৰী মানে বনাই লৈ, গতিকে ৰূপ ধাৰণ কৰিব। আৰু আপোনালোকে ৰূপৰ পাত্ৰত পানী খাব পাৰে বা যিকোনো খাদ্য খাব পাৰে। ৰূপৰ পাত্ৰত পানী খাব পাৰে, খাদ্য খাব পাৰে। শুক্ৰবাৰ উপভোগ দিব, শুক্ৰবাৰে উপবাস দিব। উপবাস দিলে সূৰ্য উদয়ৰ পৰা সূৰ্য অস্তলৈকে জুইত গৰম কৰা বস্তু নাখাব। আপোনালোকে প্ৰতিদিনে সিংহপুচ্ছ অৰ্থাৎ ৰাম বাঁহকা গছ যে আছে, ৰঙা ফুল হোৱা বাঁহকা যে আছে, সেই বাঁহকা গছত ডেইলি পানী দিব। আৰু যদি বাঁহকা গছ পাবলৈ অসুবিধা হয় তেতিয়াহ'লে বেলগছৰ গুৰিত পানী দি প্ৰতিদিনে প্ৰণাম কৰিব। প্ৰতিদিনে যদি আপোনালোকে দুবাৰ বা এবাৰকৈ পানী দিলে আপোনালোকৰ যথেষ্ট শুভ ফল পাব।